গোলাঘাট টাউনৰ মাজ মজিয়াত আমি ইয়াতে 6 জনগোষ্ঠী যৌথ মঞ্চৰ উদ্যোগত আমি ভাৰতীয় মিছলীয়া আমি 6টা জনগোষ্ঠীৰ যৌথ মঞ্চত আমি তেখেতক আখ্যা দিছোঁ মিছলীয়া প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুতলিকা দাহ কৰিছোঁ লগতে আমাৰ অজ্ঞানী জনজাতি পৰিক্ৰমণী জুৱেল ওৰাম আৰু লগতে ঠগবাজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ঠগবাজি কৰা মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব দাহ কৰিছোঁ ইয়াৰ পৰা আমি তেওঁলোকক জনাই দিছোঁ যে আগন্তুক 26 লোকসভা ইলেকশ্যনত আমাৰ জনজাতি পৰিক্ৰমা নিদিয়ে তেতিয়া 26 বিধানসভা ইলেকশ্যনত আমি তেখেতলোকক অসমৰ লগতে গোলাঘাট নহয় আমাৰ গোটেই অসমৰ পৰাই আমি তেখেতলোকক ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিম বুলি আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি সংকল্প লৈছোঁ অনাগত দিনত তেখেতলোকে যদি 26 ইলেকশ্যনৰ আগত যদি আমাৰ 6টা যদি নিদিয়ে তেখেতলোকে ইয়াত ভুগিবলৈ বাধ্য কাৰণ তেখেতে প্ৰতিবাৰে আমাৰ ইলেকশ্যন আমাৰ 6টা জনগোষ্ঠীক তেখেতলোক টুপি পিন্ধাই আছে যে ইলেকশ্যনৰ পাছত আমি জনজাতিক দিম ইলেকশ্যনৰ পাছত জনজাতিক দিম তেখেত প্ৰতিটো ইলেকশ্যনৰ লগতে লোকসভা হওক বিধানসভা এতিয়া 2014 পৰা 16 মাৰ্চত যেনে কৈছিল 16 মাৰ্চত আমি 6 জুলাই পাছত আমি 16 জুলাই পাছত 6 জনজাতিক দিম কিন্তু আজিলৈকে তেখেতলোকে আমাক 6 জনজাতিক প্ৰদান নকৰিলে সেই প্ৰতিবাদত আমি এই প্ৰতিবাদস্থলীতে যৌথ মঞ্চৰ উদ্যোগত আজি 3জনৰ প্ৰধানমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আজি পুতলিকা দাহ কৰিছোঁ দৰ্শক ইতিমধ্যে আপোনালোকে গম পাইছে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো লাহে লাহে ভেঙুচালিলৈ পৰিণত হৈছে আজি 10টা কাল মানে 2014 পৰা 2024 10 বছৰ দুটা মানে ইলেকশ্যন তেখেতলোকে ৰাজত্ব কৰিছে দুবাৰ তেখেতলোকে শাসনৰ গাদীলৈ আহিছে ইয়াৰ পিছত কিন্তু তেখেতলোকে 6 জনগোষ্ঠী জনজাতিকৰণটো কিন্তু ভেঙুচালিলৈ ৰূপান্তৰিত কৰিছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত অসমত যেতিয়া ইলেকশ্যন কেম্পেইনিং কৰিবলৈ আহে সেইদিনাই তেখেতলোকে কৈছিল সেইদিনা তেখেতলোকে প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছিল যে ছমাহৰ ভিতৰত যদি আমাৰ চৰকাৰ আহে আমি 6 জনগোষ্ঠী জনজাতিকৰণ দিম কিন্তু ক'ত গ'ল কিয় ইমান মিছলীয়া তেখেত আমি কি এনেকুৱা এজন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিছিলোঁ নেকি যে 6 জনগোষ্ঠী কেৱল মাত্ৰ ললিপপ আৰু টুপি পিন্ধাব 6 জনগোষ্ঠী ৰাইজে প্ৰতিবাৰে জনজাতিকৰণৰ স্বাৰ্থতে ভোট দি আহিছে কিন্তু তেখেতলোকে প্ৰথম ইলেকশ্যন ইস্তাহাৰত তেখেতলোকে প্ৰস্তুত কৰি উলিয়ায় যে 6 জনগোষ্ঠী জনজাতিকৰণ দিম কিন্তু কোনো দিন তেখেতলোকে আচলতে জনজাতিকৰণৰ বিষয়টো তেখেতলোকে সদিচ্ছাৰে আচলতে নল'লে ইয়াৰ পৰা কিন্তু প্ৰত্যাহ্বান জনাইছোঁ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়া সিদিনা তেখেতলোকে কৈছে যে কংগ্ৰেছে হেনো এটা টিলিঙা পিন্ধাই থৈ গ'ল ক'ত গৈছিলে সেই সময় মহাপ্ৰতাপী মন্ত্ৰীজন অসমৰ কোন আছিল হিমন্ত বিশ্ব শৰ্মা স্বয়ং তেখেত আছিল তাৰপিছত তেখেতে কিয় এনেধৰণৰ বক্তব্য ৰাখিছে যদি তেখেতলোকে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰে তেতিয়াহ'লে গাদীৰ পৰা তেখেত নামি দিয়ক আপুনি যদি 6 জনগোষ্ঠী জনজাতিকৰণ যদি কৰিব নোৱাৰে মিথ্যাচাৰী কেৱল মাত্ৰ মিছামিছি কথা কয় এই জনগোষ্ঠী ৰাইজক কেৱল মাত্ৰ প্ৰলোভন আপোনালোকে দি নাথাকিব অতি সোনকালে যদি 6 জনগোষ্ঠী জনজাতিকৰণ পঞ্চায়ত বা এই বিধানসভাৰ আগত যদি নকৰে তেতিয়াহ'লে ইয়াৰ প্ৰতিফল কিন্তু অসম চৰকাৰ ভাৰত চৰকাৰে ভুগিবলৈ সাৱধান থাকক আজি জনজাতি মন্ত্ৰী জুৱেল ওৰাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মিছলীয়া গোটেইকেইজনেই মিছলীয়া এই গোটেইকেইজনেই হিমন্ত বিশ্ব শৰ্মা এই তিনিওজন মিছলীয়া আচলতে প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ।